তুলিবলৈ গ্ৰহণ কৰিছে এক সাহসী পদক্ষেপ। কেৱল MSME খণ্ডই বিগত 5 বছৰত সৃষ্টি কৰিছে প্ৰায় 20 লাখ নিযুক্তি। 2023 চনৰ 23 ছেপ্টেম্বৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যুৱক-যুৱতীসকলক উদ্যোগ বাছনি কৰাৰ স্বাধীনতা, নমনীয় পুঁজিৰ বিকল্প আৰু বিশেষজ্ঞৰ সহযোগ আদিৰ সুযোগ প্ৰদানেৰে সূচনা কৰে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনি। এই আঁচনিখনে সাধাৰণ আৰু পেছাদাৰী দুয়োটা পৰ্যায়তে যুৱক-যুৱতীসকলক আগবঢ়ায় বিত্তীয় সাহায্য। CM ত্ৰিপুলাৰ বেনিফিচিয়াৰী হয় 75,000 মই ইতিমধ্যে পালো। এই CM ত্ৰিপুলাৰ যিটো আঁচনিটো পোৱাৰ কাৰণে মোৰ পৰা সুবিধা হৈছে। সাধাৰণ আবেদনকাৰীসকলে 2 লাখ টকা পৰ্যন্ত সাহায্য লাভ কৰাৰ বিপৰীতে অভিযন্তা, চিকিৎসক তথা যিকোনো স্নাতক পেছাদাৰীসকলক 50% অনুদান আৰু 50% ৰাজ সাহায্যৰ জৰিয়তে 5 লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্য প্ৰদান কৰা হয়। আঁচনিখনৰ প্ৰথম পৰ্যায়ত অৰ্থাৎ CMAAA 1.0 কৃষি, স্বাস্থ্য সেৱা আৰু উৎপাদনৰ দৰে বিভিন্ন খণ্ডৰ 25,277 জন হিতাধিকাৰীৰ পৰা 1,04,000খনতকৈও অধিক আবেদন লাভ কৰা হয়। এই হিতাধিকাৰীসকলৰ প্ৰায় 60%ই গ্ৰাম্যাঞ্চলৰ, যি কথাই আঁচনিখনৰ ব্যাপক প্ৰসাৰতাক প্ৰতিপন্ন কৰে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত মই যি 1 লাখ টকা পাইছিলোঁ, এই ছেকেণ্ড বেষ্টৰ কাৰণে মোৰ যথেষ্টখিনি সুবিধা হ'ল। তদুপৰি আঁচনিখনে MBA স্নাতকসকলক CM ফেলো হিচাপে নিযুক্তি প্ৰদান কৰি ফেলোশ্বিপৰ সময়ত তেওঁলোকক মাহিলী 50,000কৈ টকা তথা ফেলোশ্বিপ সম্পূৰ্ণ কৰাৰ পাছত প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এক বিশেষ ডিপ্লমা। আঁচনিখনৰ প্ৰথম কিস্তি ধন ইতিমধ্যে 25,000ৰো অধিক যুৱক-যুৱতীক বিতৰণ কৰা হৈছে, যাৰ জৰিয়তে অসমৰ যুৱ প্ৰজন্মই আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ ক্ষেত্ৰত উদ্ভাৱন আৰু অৱদানেৰে সহযোগ আগবঢ়াবলৈ সক্ষম হৈছে। মুদ্ৰা আৰু PMEGPৰ দৰে অন্যান্য চৰকাৰী আঁচনিৰ সমন্বয়ৰ জৰিয়তে CMAAA অনানুষ্ঠানিক ব্যৱসায়ক আনুষ্ঠানিক ৰূপ দিয়াৰ ক্ষেত্ৰতো কৰিছে বিশেষ সহায়। 2024 চনৰ 18 অক্টোবৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে CMAAA 2.0 এক পৰ্টেল মুকলি কৰে আৰু ইয়াৰ লগে লগে হিতাধিকাৰীৰ সংখ্যা 75,000লৈ বৃদ্ধি পায়। উল্লেখ্য যে 1,62,000 জনৰো অধিক হিতাধিকাৰীয়ে এই আঁচনিখনত ইতিমধ্যে পঞ্জীয়ন কৰিছে আৰু তেওঁলোকে এতিয়া তেওঁলোকৰ ব্যৱসায়িক পৰিকল্পনা আৰু প্ৰকল্প প্ৰতিবেদন। ধন্যবাদ। এতিয়া সম্পত্তি লেনদেনৰ পঞ্জীয়ন প্ৰক্ৰিয়া সৰল কৰাৰ উদ্দেশ্যে ডিজিটেল দলিল ব্যৱস্থাৰ বাবে প্ৰস্তুত কৰা পৰ্টেল E-DID মুকলি কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো। ডিজিটেল যুগৰ খোজত খোজ মিলাই আমি গৈছো আগুৱাই, প্ৰতিটো দিশত ন লক্ষ্যৰে প্ৰগতিৰ সাজ বহুৱাই। অসম চৰকাৰে সম্পত্তি পঞ্জীয়ন ব্যৱস্থা সহজ, সুৰক্ষিত, সুশৃংখল আৰু নিকা কৰাৰ লক্ষ্যৰে হাতত লৈছে এক সৰলীকৰণ ব্যৱস্থা E-DID। জনসাধাৰণে এতিয়াৰ পৰা যিকোনো দলিল নিজেই ডিজিটেল ৰূপত সম্পাদনা কৰি অতি সহজে পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিব। মূলতঃ সম্পত্তি লেনদেনত সহজতা, কাগজবিহীন আৰু ডিজিটেল প্ৰক্ৰিয়া, নথি সংৰক্ষণত সুবিধা তথা স্বচ্ছ আৰু নিকা পদ্ধতিৰ উদ্দেশ্যেৰে গ্ৰহণ কৰা এই যুগান্তকাৰী পদক্ষেপৰ সুবিধা সেৱা সেতু পৰ্টেলৰ জৰিয়তে ৰাজ্যৰ প্ৰতিজন নাগৰিকৰ বাবে উপলব্ধ হ'ব। আবেদনকাৰীয়ে প্ৰথমে sevasetu.assam.gov.in গৈ নাম, ইউজাৰ ID, পাছৱৰ্ড, মোবাইল নম্বৰ আদি দাখিল কৰি পঞ্জীয়ন কৰিব লাগিব। সংশ্লিষ্ট পেজত নিউ ডকুমেণ্ট এণ্ট্ৰিত ক্লিক কৰি প্ৰয়োজনীয় সাধাৰণ বিৱৰণ দিয়াৰ পাছত ডাটা এণ্ট্ৰি পেজত তথ্য দাখিল, তাৰ পাছত প্ৰপাৰ্টি ডিটেইলছ পেজত সম্পত্তিৰ বিৱৰণ আৰু C টাইপত প্ৰয়োজনীয় নথি, সাক্ষীৰ বিৱৰণ, মাচুল গণনা আদি সম্পূৰ্ণ কৰি দলিল সম্পাদন কৰিব পাৰিব। OTPৰ সহায়ত আধাৰ ভেৰিফিকেশ্যন কৰি তথ্য দাখিল আৰু সাক্ষাতৰ তাৰিখ তথা সময় নিৰ্ধাৰণ কৰি ছেভ কৰিলেই স্লট আবণ্টন সম্পূৰ্ণ হোৱাৰ নিশ্চিত বাৰ্তা দেখা পাব। স্লট আবণ্টনৰ বাবে দাখিল কৰা নিৰ্ধাৰিত দিন আৰু সময়ত আবেদনকাৰীয়ে পঞ্জীয়ন বিষয়াৰ সন্মতি সাপেক্ষে নিজা কাম কাজ সম্পূৰ্ণ কৰিব পাৰিব। আবেদনকাৰীয়ে পেন পেডৰ জৰিয়তে ডিজিটেল স্বাক্ষৰ প্ৰদান কৰিব পাৰিব।
আবেদনকাৰীয়ে কৰা আবেদনৰ ভিত্তিত সংশ্লিষ্ট বিষয়াই প্ৰদান কৰা সন্মতি বা পৰৱৰ্তী পৰ্যায়ৰ নিশ্চিতিসমূহ পৰ্টেলৰ জৰিয়তে ট্ৰেক কৰিব পাৰিব। ই-ডিড সম্পত্তি পঞ্জীয়ন সৰলীকৰণৰ দিশত এখোজ। ধন্যবাদ। ধন্যবাদ। এতিয়া ভূমি ৰাজহ সম্পৰ্কীয় আপিল গোচৰ পৰিচালনাৰ ডিজিটেল প্লেটফৰ্ম ৰাজহ আদালতৰ গোচৰ ব্যৱস্থাপনা প্ৰণালী আনুষ্ঠানিকভাৱে ৰাইজলৈ মুকলি কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো। ডিজিটেল যুগৰ খোজত খোজ মিলাই আমি গৈছো আগুৱাই প্ৰতিটো দিশত ন ন লক্ষ্যৰে প্ৰগতিৰ সাজ বহুৱাই অসম চৰকাৰে ৰাজ্যৰ জনসাধাৰণৰ সুবিধাৰ্থে তথা ৰাজহ বিভাগৰ কাম কাজসমূহ সহজ সুশৃংখল কৰাৰ উদ্দেশ্যেৰে লৈ আহিছে ৰাজহ আদালতৰ গোচৰ ব্যৱস্থাপনা প্ৰণালী। এতিয়াৰে পৰা আপুনি ৰাজহ আদালতৰ আপিল গোচৰৰ সমস্যাসমূহ সমাধানৰ বাবে ঘৰতে বহি এই ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে আবেদন কৰিব পাৰিব। ঘৰৰ পৰাই গোচৰ পঞ্জীয়ন আৰু অনুসৰণ, স্বয়ংক্ৰিয়ভাৱে গোচৰৰ অনুসূচিতকৰণ আৰু শুনানিৰ জাননী সৃষ্টিকৰণ, নথিপত্ৰৰ সংৰক্ষণ আৰু পৰিচালনা, গোচৰৰ ৰায় আৰু আদেশসমূহৰ সংৰক্ষণ তথা গোচৰ নিষ্পত্তিকে ধৰি মুখ্য বিষয়সমূহৰ সন্দৰ্ভত প্ৰতিবেদন আৰু বিশ্লেষণ আদি সুবিধাৰ উপলব্ধতাৰে গ্ৰহণ কৰা হৈছে এই যুগান্তকাৰী পদক্ষেপ। এই সুবিধা গ্ৰহণৰ বাবে আবেদনকাৰীয়ে প্ৰথমে iccms.assam.gov.in-ত লগইন কৰি পঞ্জীয়ন কৰিব লাগিব। পঞ্জীয়নৰ পাছত আবেদনকাৰীয়ে সাবমিট নিউ পিটিশনত গৈ প্ৰয়োজনীয় তথ্য তথা নথি দাখিল কৰি আবেদন প্ৰক্ৰিয়া সম্পন্ন কৰিব পাৰিব। এই প্ৰক্ৰিয়া সম্পন্ন কৰাৰ পাছত আবেদনকাৰী আবেদনৰ ভিত্তিত সংশ্লিষ্ট বিষয়াই পৰৱৰ্তী পৰ্যায় আগবঢ়াই নিব। উল্লেখ্য যে আবেদনকাৰী আৰু প্ৰতিপক্ষই মেছেজ তথা একাউণ্টৰ জৰিয়তে লাভ কৰা শুনানিৰ দিন, শুনানিৰ জাননী বা অন্যান্য আপডেটসমূহ এই পৰ্টেলৰ জৰিয়তে অনুসৰণ আৰু দাখিল কৰিব পাৰিব। প্ৰণিধানযোগ্য যে এই মাধ্যমটিৰ মূল বিশেষত্ব হৈছে ডিজিটেল মাধ্যমেৰে শুনানি প্ৰদানৰ লগতে অন্তিম আদেশো ডিজিটেল মাধ্যমেৰে প্ৰদান কৰা তথা আদেশসমূহ বিহিত ব্যৱস্থাৰ বাবে সংৰক্ষণ কৰা। আদালতৰ স্তৰ আৰু গোচৰৰ প্ৰকৃতি অনুসৰি ৰাইজৰ সেৱাৰ্থে মুকলি কৰা এই প্ৰণালীয়ে নিশ্চয়কৈ সূচনা কৰিব এক স্বচ্ছ আৰু নিকা পদ্ধতিৰ। সহজ, সুৰক্ষিত তথা স্বচ্ছতাৰ দিশত প্ৰগতি। ৰাজহ আদালতত এতিয়া গোচৰ ব্যৱস্থাপনা প্ৰণালী। আমি সকলোৱে জানো আৰু আমি গৰ্বিত যে যোৱাটো বৰ্ষত চৰাইদেউৰ মৈদামে বিশ্ব ঐতিহ্যৰ তালিকাত স্থান লাভ কৰিছিল আৰু যোৱা 13 জানুৱাৰীত সাংস্কৃতিক বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত বিমল বৰা ডাঙৰীয়াই পেৰিছত অৱস্থিত ইউনেস্কোৰ মুখ্য কাৰ্যালয়ত ইউনেস্কোৰ সহকাৰী সঞ্চালক প্ৰধান আৰ্নেষ্টো ৰামিৰেজ অট্টন ডাঙৰীয়াৰ পৰা এই মান্যতাৰ স্বীকৃতি পত্ৰ গ্ৰহণ কৰিছিল। এতিয়া এই বিৰল আৰু ঐতিহাসিক স্বীকৃতিৰ বৰ্ণিল যাত্ৰাৰ ওপৰত প্ৰস্তুত কৰা এটি চমু ভিডিঅ' প্ৰদৰ্শন কৰা হ'ব। नॉर्थ ईस्ट इंडिया के ऐतिहासिक मोइदम यूनेस्को की वर्ल्ड हेरिटेज सूची में शामिल होना प्रस्तावित है। ये भारत की ধন্যবাদ। মাননীয়
ধন্যবাদ জনাইছো এতিয়া মই সংবাদসকলক উদ্দেশ্য কৰি তেখেত আজিৰ দিনটো অসমবাসীৰ বাবে এটা অতিকে গুৰুত্বপূৰ্ণ দিন বিশেষকৈ কেন্দ্ৰীয় বাজেটৰ বক্তব্যৰ পিছত আজি আমাৰ অসমত এটা উৎসাহৰ পৰিৱেশ সৃষ্টি হৈছে মই কেন্দ্ৰীয় বাজেট আৰু আমাৰ কেইটামান আঁচনিৰ বিষয়ে আপোনালোকক অৱগত কৰিব বিচাৰিছো প্ৰথমতে আপোনালোক সকলোৱে জানে যে ভাৰতবৰ্ষৰ 43তম সাংস্কৃতিক ঐতিহ্য ৰূপে চৰাইদেউ মৈদামক ইউনেস্কোই আনুষ্ঠানিক স্বীকৃতি দিছিলে ইউনেস্কোৰ মুখ্য কাৰ্যালয়ত এই প্ৰমাণপত্ৰখন সংগ্ৰহ কৰিবৰ বাবে আমাক আমন্ত্ৰণ জনাইছিলে ৰাজ্য চৰকাৰৰ প্ৰতিনিধি হিচাপে অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী শ্ৰী বিমল বৰা ডাঙৰীয়া পেৰিছত অৱস্থিত ইউনেস্কোৰ মুখ্য কাৰ্যালয়ৰ পৰা 13 জানুৱাৰী 2025 তাৰিখে ইউনেস্কোৰ প্ৰমাণপত্ৰ বিশ্ব সাংস্কৃতিক ঐতিহ্যৰে চৰাইদেউ মৈদাম তাক আনুষ্ঠানিকভাৱে সংগ্ৰহ কৰে আৰু এই স্বীকৃতিৰ যিখন মূল প্ৰমাণপত্ৰ আমি অসমে আনুষ্ঠানিকভাৱে লাভ কৰিবলৈ সক্ষম হওঁ এই আনুষ্ঠানিক পত্ৰখন বা আনুষ্ঠানিক প্ৰমাণপত্ৰখন অসম চৰকাৰে উপযুক্তভাৱে সংৰক্ষণ কৰিব চৰাইদেউ মৈদামতো পৰিব্ৰাজকসকলে ইয়াৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিব পাৰিব আৰু অসম সচিবালয়টো আমি ইয়াক সংৰক্ষিত কৰিম মই পুনৰ এবাৰ চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ লৈ যোৱাৰ বাবে অসম চৰকাৰৰ বিষয়া কৰ্মচাৰী সকলোৰে যি নিৰবিচ্ছিন্ন সাধনা আছিল 3টা বছৰৰ আজিৰ দিনটোত পুনৰ এবাৰ সকলোকে মই কৃতজ্ঞতা জনাইছো ৰাজহ বিভাগৰ দুটা অতিকে গুৰুত্বপূৰ্ণ সংস্কাৰ আজি আমি বাস্তৱত ৰূপায়ণ কৰিবলৈ সক্ষম হৈছো আপোনালোকে সকলোৱে জানে যে আমাৰ যিকোনো সম্পত্তিৰ লেনদেন কৰিলে আমি এখন ডিড বনাব লাগে সেল ডিড বুলি কক মৰ্টগেজ ডিড বুলি কক লিজ ডিড বুলি কক সাধাৰণতে এই ডিড শব্দটো আমি শুনি থাকো কাৰণ এই ডিডখনে পঞ্জীয়ন কৰাৰ পিছত ই যিকোনো এটা ট্ৰানজেকচন বা বিনিময়ক চৰকাৰী ৰূপ পায় বা পঞ্জীয়ন হয় আৰু তাৰ পিছতে লেনদেন সম্পূৰ্ণ হয় কিন্তু যোৱা কেইদিনমানত আমি দেখা পাইছো যে আমাৰ মেনুৱেল ব্যৱস্থা থকা বাবে পুৰণা বহিৰ পৰা পাত ছিঙি দিয়া পুৰণা বহিৰ ওপৰত নাম অংকন কৰা বিভিন্ন ধৰণৰ খেলিমেলি আমি আমাৰ পঞ্জীয়কসকলৰ কাৰ্যালয়ত আমি দেখা পাইছিলো বিশেষকৈ গুৱাহাটী মহানগৰীত মাটি বাৰীক লৈ এনে বহুবোৰ সমস্যা আমাৰ সন্মুখত নিত্য নৈমিত্তিকভাৱে আহি পৰে আৰু বহু সময়ত দলিল হেৰাই যোৱা বুলি কোৱাৰ পিছত যদি প্ৰথম সেল হৈছিল দ্বিতীয় সেল হৈছিল তৃতীয় সেল হৈছিল চতুৰ্থ সেল হৈছিল যদি দ্বিতীয় সেলৰ ডিটখন হেৰাই যায় তেতিয়া হলে প্ৰথম আৰু তৃতীয় মানুহজনে যদি লগ লাগি লয় আৰু কয় যে মই দ্বিতীয় জনক সেল কৰাই নাছিলো তেতিয়া প্ৰথম আৰু তৃতীয় জনৰ সেলটোই প্ৰথম সেল ধৰণে দেখা যাব এই গুটেইবোৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আমি NGDRS পোৰ্টেলত এটা ব্যৱস্থা কৰিছিলো যে আমি
ইয়াতে বহি বিভিন্ন ধৰণৰ ডিড আমি নিজে বনাব পাৰিম বা উকিলসকলেও বনাই দিব পাৰিব, আমি নিজেও বনাব পাৰিম। ডিডখন ইয়াৰ জৰিয়তে আমি চৰকাৰী কাৰ্যালয়লৈ প্ৰেৰণ কৰিব পাৰিম। চৰকাৰী কাৰ্যালয়ে নিৰ্দিষ্ট সময় দিব, সেই সময়ত দুই পক্ষ উপস্থিত থাকিব। ডিডত ডিজিটেল পদ্ধতিৰে স্বাক্ষৰ হ'ব আৰু ডিডখন সদায়ৰ বাবে NGDRS পৰ্টেলত সংৰক্ষিত হ'ব। ই এটা ভুক্তভোগী, আমি যিসকলে ইয়াৰ ভুক্তভোগী নহয় তেওঁলোকৰ কাৰণে ই বহুত ডাঙৰ এটা কথা নহ'ব পাৰে, বা যিসকল ভুক্তভোগী তেওঁলোকৰ কাৰণে ই এটা বহুত ডাঙৰ সমস্যাৰ সমাধান বুলি ক'ব পাৰি। আজিৰ পৰা অসমত ই ডিড প্ৰক্ৰিয়া আৰু ই ডিডৰ সৈতে জড়িত ইলেক্ট্ৰনিক পঞ্জীয়ন ব্যৱস্থা আৰম্ভ হ'ব, এটা স্থায়ী ৰেকৰ্ড নিৰ্মাণ হ'ব। দ্বিতীয়তে আপোনালোকে জানে যে সময়ে সময়ে অসম চৰকাৰে ৰাজহ সংক্ৰান্তীয় গোচৰবিলাক নিষ্পত্তি কৰিবৰ কাৰণে আমি ৰাজহ আদালতৰ ব্যৱস্থা ৰাখিছোঁ। কিন্তু ৰাজহ আদালতৰ গোটেই ব্যৱস্থাটো মেনুৱেল আছিলে। এতিয়া আমি গোটেই ৰাজহ আদালতৰ গোচৰখিনি আমি এটা পৰ্টেলৰ জৰিয়তে মেনেজ কৰিম। আমি গোচৰ নিজেই পঞ্জীয়ন কৰিব পাৰিম ঘৰত বহি, নিজেই ঘৰত বহি ৰাজহ আদালতৰ ডেট আমি গম পাম, আৰু যিয়ে আমাৰ সিদ্ধান্ত নহওক কিয় সিদ্ধান্তটো এই পৰ্টেলতে স্থায়ীভাৱে সংৰক্ষিত হ'ব। তাৰমানে ৰাজহ আদালতৰ এণ্ড টু এণ্ড ফ্ৰম দ্য টাইম অফ ৰেজিষ্ট্ৰেশ্যন অফ দ্য কেছ এণ্ড আপ টু দ্য জাজমেণ্ট ডেলিভাৰী, এই গোটেই ব্যৱস্থাটোক ৰেভিনিউ কোৰ্ট কেছ মেনেজমেণ্ট ছিষ্টেমৰ জৰিয়তে আমি ইয়াত এক প্ৰকাৰ ক'ব গ'লে আমি স্থায়ীভাৱে ইয়াক ৰাখি থোৱাৰ ব্যৱস্থা কৰিম। সেই ৰেভিনিউ কোৰ্ট মেনেজমেণ্ট ছিষ্টেমটো আমি যোৱা 3.5 বছৰত কৰি অহা ৰাজহ বিভাগৰ যি সংস্কাৰ, সেই সংস্কাৰত ই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। আমি আশা কৰোঁ যে ইয়াৰ ফলত ৰাজহ আদালতত মানুহ বেছিকৈ আহিব, পঞ্জীয়ন বাঢ়িব আৰু গোটেই ৰেকৰ্ডটো আমি স্থায়ীভাৱে ৰাখিব পাৰিম। আৰু গোটেই ডেট কেতিয়া পাব, সময় কেতিয়া পাব, কোৰ্ট কেতিয়া যাব লাগিব, গোটেই বস্তুটো সিস্টেম জেনাৰেটেড হ'ব, অটোমেটিক হ'ব। গতিকে মানুহে আৰু খা খবৰ লৈ থাকিবৰ বাবে প্ৰয়োজন নহ'ব। ই চৰকাৰখনক ৰাইজৰ বহু ওচৰলৈকে ওচৰ চপাই লৈ যাব। মই ৰাজহ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আৰু ৰাজহ বিভাগৰ বিষয়া কৰ্মচাৰীসকলক এই দুইটা সংস্কাৰৰ বাবে বহুত বহুত ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। আজি আমাৰ অনুষ্ঠানৰ এক মূল লক্ষ্য আছিলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান। আপোনালোকে জানে যে ৰাজ্য চৰকাৰৰ বাজেটত আমি ঘোষণা কৰিছিলোঁ যে 2 লাখ যুৱকক আমি আত্মসংস্থাপনৰ বাবে 2 লাখ টকাৰ আমি সহায় বা সাহায্য আমি দিম। আৰু তাৰ মূল ধাৰণাটো হ'ব যে 1 লাখ সাহায্য আৰু 1 লাখ টকাৰ ঋণ। কিন্তু ঋণো খুব 5 বছৰত সৰু সৰু ইনষ্টলমেণ্টত উইদাউট ইণ্টাৰেষ্ট আমাক উভতাই দিব। তাৰমানে এটা মাহত খুব বেছি ক'ব গ'লে 4,000 টকা ইনষ্টলমেণ্ট হ'ব আৰু তাত কোনো সুদ নাথাকিব। 2 লাখ টকালৈকে যোৱাৰ 2 লাখ যুৱকলৈকে যোৱাৰ আগতে আমি প্ৰাৰম্ভিকভাৱে 25,000 যুৱকক এই সাহায্য আগবঢ়াইছিলোঁ। তেওঁলোকক প্ৰথমতে আমি যোৱা বছৰ 1 লাখ টকা আগবঢ়াইছিলোঁ আৰু এই বছৰ আমি তেওঁলোকক 1 লাখ টকাৰ দ্বিতীয় কিস্তি প্ৰদান কৰিম ছেপ্টেম্বৰ অক্টোবৰ মাহত। কিন্তু তাৰ আগতে এই গোটেই ব্যৱস্থাটো যাতে যুৱক যুৱতীসকলে
বিশেষকৈ একাংশ যুৱক যুৱতীয়ে যাতে মোবাইল আদি কিনাত খৰচ নকৰে আৰু তেওঁলোকক যাতে আমি সঁচাকৈ মেন্টৰিং কৰিব পাৰো ভাল কাম কৰাৰ কাৰণে সেইকাৰণে আমি গোটেই ৰাজ্যতে CM ফেলো আমি নিযুক্তি কৰিছিলো আৰু CM ফেলো সকলে এই ৰাজ সাহায্য পোৱা বা আত্মনিৰ্ভৰ অসমত লোন আৰু ৰাজ সাহায্য পোৱা যুৱকসকলৰ লগত কথা বতৰা পাতি থাকে ফলো আপ কৰে এই ব্যৱস্থাৰ কাৰণে এইবাৰ আমি ৰাজ্যখনত বহুতো CM AAA পোৱা যুৱক যুৱতীয়ে সিৰিয়াসলি কাম কাজ কৰা দেখা পাইছো ইনফ্যাক্ট মই আজিও এখন সভাত এজন যুৱকক লগ পাই আহিছিলো তেওঁ মোক কৈছিলে যে CM AAA দ্বিতীয় ইনষ্টলমেন্টটো কেতিয়া দিব মই কলো বাবা তুমি তেতিয়া পাবা যেতিয়া এই 1 লাখ টকাৰ ভাল ব্যৱহাৰ হয় বলে মোক তেওঁ কলে যে দাদা 1 লাখ টকা মই নিজৰ পৰা আৰু আপোনাৰ পৰা পোৱা 1 লাখ 2 লাখ টকা মই ইতিমধ্যে লগাই কাম আৰম্ভ কৰিছো আৰু মোৰ ব্যৱসায় ভালো হৈছে গতিকে ই এটা খুব ভাল এখন আঁচনিত পৰিণত হৈছে আৰু এতিয়া আমি বেংকসমূহৰ লগতো কথা পাতিছো যে এই 2 লাখ টকা সিট ক্যাপিটেল পোৱা যুৱক যুৱতী সকলক আমি কেনেকৈ তেওঁলোকক আগুৱাই লৈ গৈ প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ সৈতে জড়িত কৰিব পাৰো সেই প্ৰক্ৰিয়াটো চলি থাকুতে আমি যেহেতু আমাৰ 2 লাখ লক্ষ্য 25,000ক আমি দিলু আমি আৰু 75,000 যুৱক যুৱতীক ঋণ দিয়াৰ বাবে ৰাজ সাহায্য দিবৰ বাবে আমি নতুন পঞ্জীয়ন আমি মুকলি কৰি দিছিলো ইয়াৰ নিয়মটো হল যে প্ৰথমে তেওঁলোকে পঞ্জীয়ন কৰে ৰেজিষ্ট্ৰেচন কৰে 75,000 ঋণৰ বা লোনৰ বা ৰাজ সাহায্যৰ বিপৰীতে প্ৰায় 1.5 লাখ যুৱক যুৱতীয়ে এইবাৰ নিজৰ নাম পঞ্জীয়ন কৰিছে একজেক্ট যদি সংখ্যাটো আমি ক'ব যাও 1,62,000 যুৱকে এই আঁচনিখনত পঞ্জীয়ন কৰিছে আৰু এই পঞ্জীয়ন আমি 2024 চনৰ 18 অক্টোবৰৰ পৰা 18 নৱেম্বৰলৈকে লৈছিলো এতিয়া কথাটো হল যে এই 1,62,000 আবেদনকাৰীয়ে প্ৰথম পঞ্জীয়ন কৰিলে পঞ্জীয়নৰ পিছত কি কাম কৰিব তেওঁলোকৰ প্ৰজেক্ট কি এই গোটেই কথা জনাই তেওঁলোকে ৰেজিষ্ট্ৰেচন কৰিব লাগে আজি আমি এই ৰেজিষ্ট্ৰেচন পোৰ্টেলটো মুকলি কৰি দিছো আৰু ই এমাহৰ বাবে খোলা থাকিব এই এমাহৰ ভিতৰত 1,62,000 যুৱক যুৱতী যোনে পঞ্জীয়ন কৰিছিল তেওঁলোকে আবেদন কৰিব লাগিব আবেদনত অলপ ডিটেইলছ লাগিব আৰু আবেদন কৰাৰ পিছতে আমি তেওঁলোকৰ ইন্টাৰভিউ আৰম্ভ কৰিব পাৰিম 1,62,000ৰ ভিতৰত 75,000 যুৱক যুৱতীক আমি নিৰ্বাচিত কৰিম তাৰ মানে 2:1 দুজনৰ বিপৰীতে এজনে ঋণ পাব আজি আমি পোৰ্টেলটো মুকলি কৰি দিলু সকলোৱে ইতিমধ্যে পঞ্জীয়ন কৰিছে তেওঁলোকলৈকে আজি আমাৰ ইলেক্ট্ৰনিক্যালি মেছেজও আমি তেওঁলোকক পঠাই দিম গুটে 1,62,000 জনক যে পঞ্জীয়নৰ পোৰ্টেল মুকলি কৰা হল পঞ্জীয়ন হল এতিয়া এপ্লিকেশনৰ পোৰ্টেল মুকলি কৰা হল তেওঁলোকে মোবাইলত মেছেজও পাব সংবাদ মাধ্যমৰ জৰিয়তেও গম পাব আৰু উদ্যোগ বিভাগে বিজ্ঞাপন আদিও দিব যাতে 1,62,000 যুৱকক আমি পঞ্জীয়নলৈকে আনিব পাৰো 25,000 75,000 এই দুইটা আঁচনি যদি আমি সফল কৰিব পাৰো আৰু টকা পইচাৰ যদি অপব্যয় হোৱাৰ বাতৰি নাহে তেতিয়ালে ভৱিষ্যতে আৰু 1 লাখ যুৱক যুৱতীৰ কাৰণে আমি ৰাস্তা খুলি থৈছো গতিকে এই আঁচনিখন সফল হোৱাটো অতিকে প্ৰয়োজনীয় মই এতিয়া আপোনালোকক আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানিয়ে যি বাজেট লোকসভাত প্ৰস্তাৱ কৰিলে সেই বাজেটখনৰ ওপৰত মই কেইটামান কথা আপোনালোকক ক'ব খুজিছো বাজেটত দেশৰ বাবে এইবাৰ
10.1% growth, GDP growth ধাৰ্য কৰা হৈছে against the GDP growth of 9.7% in the revised estimate of 2024-25. অৰ্থাৎ দেশখনৰ অৰ্থনীতি 10% আধাৰত বৃদ্ধি হ'ব। ফিস্কেল ডেফিচিট 4.8 পৰা 4.4% লৈকে কমিব আৰু কেপিটেল এক্সপেণ্ডিচাৰ 10 লাখ কোটিৰ পৰা 11 লাখ কোটি টকালৈকে বৃদ্ধি কৰা হ'ব। আৰু মাৰ্কেট বৰোইং যাক নেকি আমি ঋণ বুলি কওঁ, কেন্দ্ৰীয় চৰকাৰে এইবাৰ 11 লাখ কোটি টকা ঋণ ল'ব বিভিন্ন ডেভেলপমেণ্টৰ কামসমূহ আগবঢ়াই লৈ যাবলৈ। ৰাজ্য চৰকাৰসমূহক এইবাৰ আগবঢ়োৱা যি পুঁজি অসমে 2024-25 টেক্স ডিভলিউশ্যনৰ জৰিয়তে আমি 40,000 কোটি টকা লাভ কৰিছিলোঁ। এইবাৰ কেন্দ্ৰীয় বাজেটত এই পুঁজিৰ পৰিমাণ 44,500 কোটি টকা ধাৰ্য কৰা হৈছে। অৰ্থাৎ আমাৰ ৰাজ্যখনলৈকে অতিৰিক্তভাৱে 4,500 কোটি টকা আমাৰ ৰাজ্যলৈ অহা বছৰ আহিব। ইয়াৰ উপৰিও ভাৰত চৰকাৰে ৰাজ্যসমূহক এটা বিশেষ ঋণ দিয়ে, যি ঋণ 50 বছৰ পিছত উভতাই দিব লাগিব আৰু ঋণৰ সুদ কেন্দ্ৰীয় চৰকাৰে দিব। অৰ্থাৎ আজি যদি আমি 5,000 টকা লওঁ, 5,000 কোটি টকা আমি যদি হাতত লওঁ, 50 বছৰ পিছত ইয়াৰ মূল্যটো 200 কোটিও নাথাকেগৈ বিকজ অফ ইনফ্লেশ্যন। সেইকাৰণে যদিও নামত লোন, ই এক প্ৰকাৰ গ্ৰাণ্ট। আৰু এই দিশত যোৱাবাৰ ভাৰত চৰকাৰে গোটেই দেশৰ ৰাজ্যসমূহৰ বাবে 1.5 লাখ কোটি টকাৰ ব্যৱস্থা কৰিছিল। এইবাৰো একে ধন তেওঁলোকে বাজেটত ৰাখিছে। ফলত ভাৰতৰ ৰাজ্যসমূহ যথেষ্ট পৰিমাণে উপকৃত হ'ব। বিশেষকৈ কেপিটেল এক্সপেণ্ডিচাৰ আমাৰ ৰাজ্যৰ স্তৰতো বাঢ়িব। এইবাৰ বাজেটৰ এটা মুখ্য দিশ হৈছে যে মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত সমাজলৈ সকাহ। 12 লাখ টকাৰ লৈকে আমাৰ কোনো ৰাইজে এতিয়াৰ পৰা ইনকাম টেক্স দিব নালাগিব। 12 লাখ টকালৈকে ইনকাম টেক্স ৰেহাই দিয়াৰ মিনিংটো হৈছে যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কোনো কৰ্মচাৰীয়ে এতিয়া ইনকাম টেক্স দিব নালাগে। যোনে মাহত 1 লাখ টকা দৰমহা পায় তেওঁলোকেহে ইনকাম টেক্স দিব লাগিব। মানে 12 লাখ টকা বছৰ আৰু মাহত 1 লাখ টকা উপাৰ্জন নকৰা কোনো ব্যক্তিয়ে এইবাৰ আৰু আয়কৰ দিব নালাগে। ইয়াৰ ফলত মই এক প্ৰকাৰ দেখা পাওঁ যে আমাৰ চৰকাৰী কৰ্মচাৰী প্ৰায় সকলোৱে টেক্স আউটাৰ পৰা, যাৰ বহুত দিন চাকৰি হোৱা নাই, বিশেষকৈ নতুনকৈ চাকৰিত যোগদান কৰা, 5 বছৰ 10 বছৰ 15 বছৰ চাকৰি কৰা কোনো লোকেই ইনকাম টেক্স দিব নালাগিব। ব্যক্তিগত খণ্ডটো উদ্যোগসমূহতো কাম কৰা খুব কম মানুহে ইনকাম টেক্স দিব লাগিব। এক প্ৰকাৰ খুব ভাল ফাৰ্ষ্ট ক্লাছ কন্ট্ৰেক্ট নকৰা বা ভাল কোনোবাই ব্যৱসায় নকৰিলে ইনকাম টেক্স দিয়াৰ প্ৰয়োজনীয়তাটো বহু পৰিমাণে নোহোৱা হ'ব। ই ভাৰতৰ মধ্যবিত্ত সমাজখনলৈ এক বিশাল সকাহ। যদি আপোনালোকে কংগ্ৰেছ চৰকাৰৰ দিনত চাই 75 বছৰ বা 60 বছৰ তেওঁলোকে চৰকাৰ চলোৱাৰ পিছত ইয়াক 3 লাখ টকালৈকেহে লৈ যাব পাৰিছিল। মোদী ডাঙৰীয়াই প্ৰথমতে 5 লাখ, তাৰপিছত 7 লাখ, এতিয়া 12 লাখ টকালৈকে ইনকাম টেক্সৰ পৰা সাধাৰণ ৰাইজক ৰেহাই দি মধ্যবিত্ত সমাজখনলৈ এক বহুত ডাঙৰ সকাহ দিবলৈ সক্ষম হ'ল। এই বাজেটত অসমৰ কাৰণে দুটা বিশেষ গুৰুত্বপূৰ্ণ ঘোষণাই আমাক সকলোকে আনন্দিত কৰিছে। আমাৰ ৰাজ্যত
উদ্যোগীকৰণৰ এটা নতুন বাতাবৰণ টাটাৰ সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি দি আৰম্ভ হৈছিল আৰু বহুতৰ মনত ধাৰণা আছিল যে এটা কিবা কৰি আহিলে আৰু শেষ আৰম্ভণি শেষ কিন্তু ইয়াক আমি মেইনটেইন কৰিব পাৰিছো ২৭,০০০ কোটি টকা ব্যয়েৰে সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি অহাৰ পিছত এইবাৰ প্ৰায় ১২,০০০ কোটি টকা ব্যয়েৰে এডভান্টেজ আসাম 2.0 প্ৰাৰম্ভণিতে আমাৰ হিন্দুস্তান ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যনক নতুন ধৰণে নিৰ্মাণ কৰা বা ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যনক নতুন ধৰণে নিৰ্মাণ কৰাৰ ঘোষণা আজি আনুষ্ঠানিকভাৱে কৰা হ'ল আগৰ যি BVCL আছিল বা পুৰণা যি সাৰ কাৰখানা আছিল হি সম্পূৰ্ণ তাৰ পৰা সম্পূৰ্ণভাৱে পৃথক এটা নতুন সাৰ কাৰখানা নামৰূপত গঢ়ি তোলা হ'ব আগত BVCL যি আছিল তাৰ ইউৰিয়াৰ প্ৰডাকশন কেপাসিটি আছিল খুব টানি মানি 2 লাখ মেট্ৰিক টন এইবাৰ আমি প্ৰস্তাৱ কৰিছো 12.75 লাখ মেট্ৰিক টন তাৰমানে 13 লাখ মেট্ৰিক টন আমি ইউৰিয়া আৰু আদাৰ ৰিলেভেন্ট ফাৰ্টিলাইজাৰ আমি তাত নিৰ্মাণ কৰিব পাৰিম আৰু ইয়াৰ যেটো নতুন ব্যৱস্থা হ'ব সেই ব্যৱস্থাত ৰাজ্য চৰকাৰৰো 40% অংশীদাৰিত্ব থাকিব আৰু এটা ইয়াৰ নাম কি হ'ব নতুন নাম হ'ব পুৰণা নাম থাকিব আলোচনা হ'ব কিন্তু সম্পূৰ্ণ এটা পৃথক এটা নতুন সাৰ কাৰখানা হ'ব আৰু বৰ্তমানৰ ব্ৰহ্মপুত্ৰ ভেলী যেটো সাৰ কাৰখানা আছে তেওঁলোকৰ 11% হে ইয়াত কন্ট্ৰিবিউশন থাকিব অৰ্থাৎ বহুতে আগত কয় যে চতুৰ্থ ইউনিট হ'ব নেকি থাৰ্ড ইউনিট হ'ব নেকি ইয়াত কোনো থাৰ্ড ফোৰ্থ ইউনিট নহয় ইট উইল বি এ ব্র্যান্ড নিউ গ্ৰীনফিল্ড ইউৰিয়া প্লান্ট কমপ্লিটলি এটা নতুন সাৰ কাৰখানা নতুন টেকনলজি দি নতুন ইকুইপমেন্টেৰে ইয়াক নিৰ্মাণ কৰা হ'ব আৰু আমি ভাবো যে এডভান্টেজ অসমৰ সময়ত আৰু এটা সঠিক ৰূপ আমাৰ সন্মুখত আহিব কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী সাৰ আৰু ৰাসায়ন বিভাগৰ মন্ত্ৰী জেপি নাড্ডা আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই বিশেষভাৱে ধন্যবাদ জনাইছো আজিৰ কেন্দ্ৰীয় বাজেটত অসমৰ বানপানীৰ সমস্যাৰ সমাধানৰ ক্ষেত্ৰত নিৰন্তৰ সহযোগিতাৰ কথা আকৌ এবাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে উল্লেখ কৰিছে মই তেখেতক ইয়াৰ বাবে ধন্যবাদ জনাইছো ইয়াৰ উপৰিও বহুবোৰ ঘোষণা আছে যেনে 50 টুৰিষ্ট ডেষ্টিনেশ্যন আৰবান টাউন প্লেনিংৰ ওপৰত যি চ্যালেঞ্জ পদ্ধতিৰে তেওঁলোকে পুঁজি যোগানৰ কথা কৈছে এই গোটেইবোৰত ইতিমধ্যে অসম বহুখিনি আগবাঢ়ি আছে আৰু আজিৰ বাজেটত কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা state support for state for infrastructure বহু দিনৰ পৰা জল জীৱন মিছনৰ ঠিকাদাৰ সকলে টকা পোৱা নাই যি কথা আছিল জল জীৱন মিছনক আনুষ্ঠানিকভাৱে 2028 লৈ সম্প্ৰসাৰণ কৰা সিদ্ধান্ত পাৱাৰ সেক্টৰ ৰিফৰ্মছত আমাক এডিশনাল বৰোইং দিয়াৰ সিদ্ধান্ত 0.5% ৰাজ্য চৰকাৰে আৰু বেছি ঋণ লব পাৰিব যাৰ পৰা আমাৰ ফিস্কেল স্পেস বাঢ়িব আৰবান চ্যালেঞ্জ ফান্ড যাৰ জৰিয়তে আমি জাগিৰোত আৰু পলাশবাৰীক দুখন স্যাটেলাইট টাউনশিপ নিৰ্মাণৰ কথা কৈছো তাৰ বিষয় আজি উল্লেখ কৰা হৈছে উডান ৰিজনাল কানেক্টিভিটিৰ কথা উল্লেখ কৰা হৈছে ন্যাশনাল জিঅ'স্পাশিয়েল মিশন জ্ঞান ভাৰতম মিশন ভাৰত ট্ৰেড নেট ওয়্যাৰহাউসিং ফেসিলিটি ফৰ এয়াৰ কাৰ্গো ন্যাশনাল ফ্ৰেমৱৰ্ক ফৰ গ্লোবেল কেপাসিটি সেন্টাৰ এই গোটেই বিলাকৰ জৰিয়তে আমি বহুখিনি আগবাঢ়ি যাব পাৰিম আৰু প্ৰত্যেকটো আঁচনিৰ সুফল আমি অসমলৈ লৈ আহিব পাৰিম मैं आज जो भारत की सम्मानीय वित्त मंत्री निर्मला सीतारमण जी ने जो बजट पेश किया है वो बजट का सारे जो प्रस्ताव है
सारे प्रस्ताव को मैं स्वागत करता हूं। खास करके 12 लाख रुपया तक जिसका सालाना इनकम होते हैं, सारे लोगों को इनकम टैक्स का स्लैब से बाहर करके मध्यम वर्ग और निम्न मध्यम वर्ग को काफी बड़ा रिलीफ सेंट्रल फाइनेंस मिनिस्टर श्रीमती निर्मला सीतारमण जी ने दिए हैं। मैं इसका कारण फाइनेंस मिनिस्टर जी को बहुत बहुत धन्यवाद देता हूं, निर्मला जी को बहुत बहुत धन्यवाद देता हूं। असम में एक 12,70,000 मेट्रिक टन कैपेसिटी वाले एक फर्टिलाइजर फैक्ट्री निर्माण का बाद बजट में घोषणा किया गया है। ये हमारे इंडस्ट्रियलाइजेशन प्रोसेस को बहुत बड़ा ताकत देगा। मैं निर्मला जी को इस ये फर्टिलाइजर प्लान के कारण भी बहुत बहुत धन्यवाद देता हूं। साथ में डिवोल्यूशन में जो फंड है इसको 13% इंक्रीज किया गया है। कैपिटल के लिए जो हमारे 50 साल का जो 0 इंटरेस्ट वाला लोन है, इसको भी कंटिन्यू करने के लिए भारत सरकार ने निर्णय लिया है। पावर सेक्टर रिफॉर्म का अनुसार 0.05% ऑफ जीएसडीपी एडिशनल बोरोइंग स्टेट को देने का बात किया है। अर्बन सैलेंस फंड 1 लाख करोड़ रुपया से निर्माण करने का बात किया गया है। जल जीवन मिशन को एक्सटेंड किया गया है। एक बहुत ही अच्छा एंड बहुत ही जनहितैषी बजट वित्त मंत्री जी ने प्रस्तुत किया है। मैं वित्त मंत्री जी को धन्यवाद देता हूं, प्रधानमंत्री नरेंद्र मोदी जी को धन्यवाद देता हूं कि असम का इंडस्ट्रियलाइजेशन के लिए प्रधानमंत्री जी ने जो बहुत बड़ा कदम उठाया, पहले सेमीकंडक्टर का बाद यूरिया प्लांट, लगता है जो हम सपना में भी हमारे ये सब नहीं होते थे। हमारे जो असम वासियों का जो सपना थे, सपना से भी 2 कदम आगे जाके प्रधानमंत्री जी ने असम और उत्तर पूर्व का विकास के लिए काम शुरू किया है। मैं प्रधानमंत्री जी को बहुत बहुत धन्यवाद देता हूं। আপোনালোকে যদি কিবা খুদিব খোজে খুদিব। Mr. Chief Minister, a very happy birthday to you. My question is related to the budget itself. Today, it has been seen that it is a very development-oriented budget for the Northeast as a whole. And you have brought in some key reforms as far as policy measures are concerned yesterday. So do you think that this budget and the policy reforms that you have proposed yesterday will give a further boost to the proposed advantage Assam? You see, we are working hand to hand along with the central government. So I am sure that before Advantage Assam 2.0, there will be series of announcement from the central government. So today's announcement has come in a very right moment. However, based on my discussion with my central leadership, I am sure there will be many more announcements, at least 5 or 6. There will be important announcement in run-up to the Advantage Assam conclave. And I am sure that both investment and infrastructure in both count, Assam will have a lot of reason to smile, and we will continue to do that. So far as our policy is concerned, I'd like to again stress the word double engine. So the entire idea of Prime Minister is to ensure that both state and central government work together. So all our policy decisions are complementary to the policy decision of the central government. So whatever central government announced, we supplement that, we complement that, and we try to ensure that its impact is more visible in less period of time. Happy birthday. And secondly, will you explain it? Is it happened that in this budget, the fund allocated to BTR region has been less, and in compared to Karbi Anand, where it is increased,
and Dima Hassan? You see, central government doesn't allocate any budget to BTR, Karbi Anglong and Dima Hassan. The budget is allocated by the state government. So, state government, before deciding the budgets, we invite BTR, Karbi Anglong, Dima Hassan, everybody for a discussion. And then we allocate budgets. But for hill area, as construction of road, building is very challenging, so obviously we allocate more money to Hills Council or we give more money to hill area because the cost of construction in plains and hills are different. So if you can construct 1 kilometer road with 1 crore in Guwahati, Kamrup, Nalbari, Kokrajhar, you need 1.30 crores in Dima Hassan. So state government always judiciously act because we need to ensure equitable development in all our council area. মই একো ভাবা নাই বিশেষকৈ যি কিতাপ বাতৰিয়ে অসমখনক আগুৱাই লৈ না যায় বা পিছুৱাই লৈ না যায় তেনেকুৱা কথা বতৰা চৰকাৰৰ পৰ্যায়ত আলোচনা কৰা নহয় চৰকাৰে তাকে আলোচনা কৰে যে কিতাপ কিনাৰ কাৰণে আমি কেনেকুৱা পৰিবেশ কৰিব পাৰো গ্ৰন্থ মেলা কৰিব পাৰো এতিয়া সাংবাদিক বিজু ডেকাই কি লিখিছে কি লিখা নাই মোৰ নলেজটো নাই আৰু মই কেতিয়াও এবিলাকৰ ওপৰত কথাও পাতা নাই সক আমি সব কথাটো কৰা সম্ভৱ নহয় কিন্তু গুৱাহাটী মেডিকেল কলেজ আৰু নলবাৰী মেডিকেল কলেজত আমি এটা নতুন আঁচনি লৈছো যে প্ৰত্যেক দিনৰ বেড কভাৰত সেই বাৰটো লিখা ৰাখিব তেতিয়া এজন পেশেন্টে ক'ব পাৰিব যে আজিটো বুধবাৰ গটিকে বেডশিটখনত বুধবাৰ লিখা থাকিব লাগে নেক্সট দিনা বৃহস্পতিবাৰ লিখা থাকিব তাৰ মিনিং এইটোৱে হ'ব যে এখন বেড কভাৰ দুদিন ইউজ নহব এখন বেড কভাৰ এদিনে ইউজ হ'ব কিন্তু সকলো হস্পিটালত এটো কৰা সম্ভৱো নহয় কাৰণ তাৰ কাৰণে ওয়াশিংৰ সিস্টেম লাগিব বহুত বেছি সাফ সিকুনতা লাগিব আমি অসমৰ মেডিকেল কলেজ খিনিত এই ব্যৱস্থাটো প্ৰৱৰ্তন কৰাৰ বাবে চিন্তা কৰিছো আৰু ইতিমধ্যে নলবাৰী আৰু গুৱাহাটী medical college yak proborton kora hoise. Happy birthday, sir. This is my question related to union budget. LOP leader Rahul Gandhi has stated that budget is a temporary band-aid to a bullet wound, and it's a very short-sighted budget. So, what will be your reaction? I think Congress party should not criticize this budget at all. They should see how much they have granted relief to the middle class. Even after ruling our country for 60 years, they could not increase the slab of income tax relief beyond rupees 5 lakhs. Today, Honorable Union Finance Minister has not only exempted middle class, both lower middle class, upper middle class from the tax net, giving a huge relief. She also granted more devolution to the states. She has talked about various technology. She talks about agriculture and she has reduced prices of various medicines related to the cancer treatment. So this budget has everything for agriculturists, for farmers, for workers, for students, for states, for middle class, for lower middle class. So I think these comments are politically motivated, reflects Rahul zero knowledge on the economy of a country. ঠিক আছে হ'ব
সকলোকে ধন্যবাদ জনালো আৰু সাংবাদিক মেল আমি ইমানতে সামৰণি মাৰিছো আৰু এখন লাষ্ট